নমস্কাৰ। বহুতে আমাক মেছেজ পঠিয়াইছে বা বহুতে আমাক ফোন কৰে, এটা কথা সদায় সোধে যে আমাৰ ঘৰত এজন ব্যক্তি আছে যাৰ ষ্ট্ৰোক হৈছে, আমি ঘৰত কি কি কৰিব পাৰোঁ। আচলতে ষ্ট্ৰোক যিটো বস্তু, এইটো বাৰে বাৰে কৈছোঁ যে প্ৰেছাৰ ষ্ট্ৰোক এটা খুব দীঘলীয়া চিকিৎসা হয়। ইয়াৰ কাৰণে বহুত ধৰণৰ ট্ৰিটমেণ্ট আছে আৰু প্ৰথম পৰ্যায়ৰ যিটো ট্ৰিটমেণ্ট সেইটোতো হস্পিটেলতেই হয় আৰু হস্পিটেলৰ পৰা যেতিয়া তেওঁক বিপদসংকুল বুলি তেওঁক এটা কোৱা হয় যে তেওঁ বিপদৰ পৰা আঁতৰিছে, তেওঁ এতিয়া ঘৰত নিব পাৰে, ঘৰত গৈ পেলাই আপোনালোকে ট্ৰিটমেণ্ট ল'ব পাৰে, সেইখিনি সময়তে আচলতে নিউৰো ৰিহেবিলিটেশ্যন চেণ্টাৰ বা আমাৰ নিচিনা ষ্ট্ৰোক ৰিহেবিলিটেশ্যন চেণ্টাৰ বুলি ক'ব পাৰে আপুনি, আমাৰ নিচিনা চেণ্টাৰবিলাকত ট্ৰিটমেণ্ট হয়। এই ট্ৰিটমেণ্টবিলাকত তেওঁলোকৰ বহুতখিনি কেয়াৰ লোৱা হয়। বিভিন্ন ধৰণৰ কেয়াৰৰ ভিতৰত ধৰি লওক ডক্টৰছ টিম এটা থাকে তেওঁক মনিটৰিং কৰাৰ কাৰণে, লগতে নেচাৰোপেথিৰ টিম থাকে, নেচাৰোপেথি ডক্টৰছ টিমেও তেওঁলোকক নেচাৰেলি ট্ৰিটমেণ্ট কৰে, লগতে আমাৰ আয়ুৰ্বেদিক টিম আছে, আয়ুৰ্বেদিক ডক্টৰছৰ টিম আছে, তেওঁলোকেও চায়, আৰু লগতে মষ্ট ইম্পৰ্টেণ্ট যিটো হ'ল সেইটো হ'ল ফিজিঅ'থেৰাপি, আৰু ফিজিঅ'থেৰাপিৰ টিমটোৱে ফিজিঅ'থেৰাপি একদম ভালকৈ কৰে। তেতিয়া আমাৰ তাতে যেতিয়া তেনেকুৱা পেচেণ্ট এজন আহে তেতিয়াতো আমি তেওঁলোকক বহুতখিনি কিবা কিবি কৰাওঁ, কিন্তু সাধাৰণতে কি হয়, পেচেণ্টবিলাক অলপ দেৰিকৈ আহে, কেতিয়াবা গম নাপায়, খবৰ নাপায় যে 18 বছৰৰ পৰা আমি এইটো চিকিৎসা সেৱাৰ লগত জড়িত, ষ্ট্ৰোক ৰিহেবিলিটেশ্যন ইউনিট হিচাপে আমি কাম কৰিয়ে আছোঁ, আমাৰ ধুনীয়া ডাঙৰ টিম এটা আছে তাৰ কাৰণে। এতিয়া কৰিব কি, যদি আপোনালোকে দেখিছে যে আমাৰ তাতে আহিব পৰা নাই আৰু আহিম বুলি ভাবিছে, কিন্তু এই ভিডিঅ'টো তেওঁক শ্বেয়াৰ কৰক আৰু আপোনালোকে ভালকৈ চাওক। ইয়াতে কিছুমান আমি আজি ব্যায়াম দেখাম যিবিলাক ঘৰত বহি আপোনালোকে আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক, কাৰণ এইবোৰ যদি নকৰে তেতিয়াহ'লে কি হ'ব, দিনে দিনে বেমাৰটো বাঢ়ি গৈ থাকিব, আৰু দিনে দিনে বেমাৰটো বাঢ়ি গৈ থাকিলে আমাৰ বিৰাট দিগদাৰ হ'ব। আমাৰ তাতে যেতিয়া আহিব তেতিয়া বহুত লেট হৈ যাব। গতিকে আমাৰ লগত আছে আমাৰ ক্লিনিকৰ জ্যেষ্ঠ ফিজিঅ'থেৰাপি চিকিৎসক ডক্টৰ প্ৰাঞ্জল কাকতি। তেখেতে আপোনালোকক বুজাব যে আমি কি কি চিকিৎসা কৰোঁ আৰু ঘৰত কেনেকৈ আপুনি কি কৰিব পাৰে, তেতিয়া আপোনাৰ কি হ'ব, বেমাৰটো বাঢ়ি নাযাব। গতিকে মিছ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু তাৰ লগতে এই পেজটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু সকলোৱে যাতে, অসমৰ প্ৰতিঘৰ মানুহে যাতে জানে যে ষ্ট্ৰোক হ'লে কোনোবা যদি কাৰোবাৰ চিনাকি আছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বুজি পায় ঘৰত কি কি কৰিব লাগে। খুব ইম্পৰ্টেণ্ট এইবিলাক, ঘৰত এইকেইটা কাম কৰি থাকিলে তেওঁৰ আৰু অসুবিধা নহয়। নমস্কাৰ, মোৰ নাম ডক্টৰ প্ৰাঞ্জল কাকতি। মই PNR পলিক্লিনিকৰ পৰা কৈছোঁ। মই আজি আপোনাৰ ওচৰত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আৰু আজি আমি ডিছকাছ কৰিম ষ্ট্ৰোক, যাক আমি অসমীয়াত পেৰালাইচিছ বুলিও কওঁ, য'ত কি হয়, মানুহৰ যিকোনো এটা ছাইড, মানে ধৰক আপোনাৰ লেফ্ট ছাইড হওক বা ৰাইট ছাইড হওক, যিকোনো এটা ছাইডৰ হাত বা ভৰি বা কিছুমানৰ অকল হাত বা এখন ভৰি আপোনাৰ সম্পূৰ্ণভাৱে চলাচলটো নোহোৱা হৈ যায়, যিখিনি লৰচৰ কৰিব পাৰে সেই লৰচৰ কৰিব নোৱাৰা হৈ যায় মানুহটো। আৰু এইটো সাধাৰণতে কিয় হয়, সাধাৰণতে ষ্ট্ৰোক যিটো হয়, ষ্ট্ৰোকটো সাধাৰণতে ব্লাড প্ৰেছাৰৰ কাৰণে হয়। মানুহৰ যে প্ৰেছাৰটো নৰ্মেল লিমিটত, এনেই আমাৰ নৰ্মেল প্ৰেছাৰ হৈছে 120 বা 130 পৰা 80 বা 90, ইমানখিনি থাকে নৰ্মেল ব্লাড প্ৰেছাৰ। কিন্তু কিছুমান মানুহৰ যাৰ হাই প্ৰেছাৰ থাকে, হাই প্ৰেছাৰ থকা মানুহবিলাকে যদি প্ৰেছাৰটো কণ্ট্ৰল নকৰে তেতিয়া সিহঁতৰ প্ৰেছাৰটো বহুত বেছি হৈ যায়, যেনেকৈ 200 বা 220, কিছুমান 220 পাৰ হৈ যায়। সেনেকুৱা ক্ষেত্ৰত কি হয়, মানুহৰ যিকোনো ব্ৰেইন, এইটো সাধাৰণতে ষ্ট্ৰোকটো ব্ৰেইনত হয়, ঠিক আছে। ব্ৰেইনৰ যিকোনো এটা অংশত আপোনাৰ ব্লাডটো জমা হৈ যায়, ধৰক আপোনাৰ ৰাইট ছাইড বা লেফ্ট ছাইড, ঠিক আছে, যিকোনো এটা ছাইডত ব্লাডটো জমা হৈ যায়। আৰু যেতিয়া ব্লাডটো জমা হয় সেইটোক আমি ইস্কিমিক ষ্ট্ৰোক বুলি কওঁ, য'ত যিকোনো ব্ৰেইনৰ এটা ছাইডত ব্লাডটো জমা হৈ যায়। আৰু এটা আছে হেমৰেজিক ষ্ট্ৰোক। হেমৰেজিক ষ্ট্ৰোকত কি হয়, ভিতৰত ইণ্টাৰনেল ব্লিডিং হয়, ব্লাডৰ যিবিলাক ব্লাড ভেছেলছ আছে ব্ৰেইনত সেইবিলাক ফাটি যায় আৰু ইণ্টাৰনেল ব্লিডিং হয়। সেইটো সাধাৰণতে বহুত কম হয়, চবতছে সাধাৰণতে হোৱা যিটো ষ্ট্ৰোক সেইটো হৈছে ইস্কিমিক ষ্ট্ৰোক। ইয়াতে কি হয়, ব্ৰেইনৰ এটা অংশত ব্লাডটো জমা হৈ যায়, যাৰ কাৰণে তাৰ যিটো অপজিট ছাইড, চাপ'জ আপোনাৰ ৰাইট ছাইডে ব্লাডটো জমা হৈছে, লেফ্ট ছাইডে আপোনাৰ হাত আৰু ভৰি এই দুটা ছাইড অচল হৈ যায়, চলাব নোৱাৰা হৈ যায়। গতিকে এনেকুৱা ক্ষেত্ৰত কি হয়, মানুহজনে দৈনন্দিন কাম যিবিলাক কৰি থাকে বা বস্তু ধৰা মেলা সেইবিলাক কাম কৰিব নোৱাৰা হৈ যায়, মানুহজনৰ চেঞ্জ নোহোৱাই যায়, চেঞ্জ কমি যায়। গতিকে সেনেকুৱা ক্ষেত্ৰত আমি ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট কৰিব লাগিব, আৰু বহুত মানুহে কৰেও আৰু কৰিও আছে। এনেকুৱা ক্ষেত্ৰত কি হয়, মানুহে কিছুমান সৰু সুৰা ষ্ট্ৰোকত ঘৰতে কৰিব পাৰে, কিছুমান সৰু সুৰা ব্যায়াম আছে যিবিলাক ষ্ট্ৰোক হোৱা পেচেণ্টে কৰিব পাৰে। চ' এইটো ক্ষেত্ৰত কি হয়, যিখন আপোনাৰ ভাল হাত, সেই ভাল হাতখন আপুনি যিটো ছাইডত আপোনাৰ পেৰালাইজ হৈছে সেই ছাইডৰ হাতখনত ধৰিব লাগিব, ধৰি পেলাই লাহে লাহে আপোনাৰ ভাল হাতখন দি এইখনত ধৰিব লাগিব, ধৰি এইখন হাতৰ জোৰত, ভাল হাতখন জোৰত আপোনাৰ পেৰালাইচিছ হোৱা হাতখন এনেকৈ লাহে লাহে ওপৰলৈ উঠাব লাগিব, এইখন হাতেৰে লাহে লাহে উঠাব চেষ্টা কৰিব লাগিব। আপুনি নিজেও পেচেণ্টজনক ক'ব লাগিব, যিজনে কৰাই আছে তেখেতক ক'ব লাগিব যে আপুনি লাহে লাহে এইকেইটা সৰু সুৰা ব্যায়াম কৰিব। তাৰপিছত আমি তেখেতক কিছুমান সৰু সুৰা বস্তু ধৰিব দিব পাৰোঁ, যেনেকৈ এইটো এটা ৰিম'ট হয়, এইটো আমি এখেতক ধৰিব দিম, ঠিক আছে, এখেতক ধৰিব দিম, চেষ্টা কৰিব লাগিব, তেখেতে নিজেও চেষ্টা কৰিব লাগিব, ঠিক আছে। নিজে চেষ্টা কৰিলেহে এইটো বেমাৰ সোনকালে ভাল হয়, ঠিক আছে। এইবিলাক কিছুমান সৰু সুৰা ব্যায়াম আছে,
তাৰ বাহিৰেও আমি কিছুমান মানে হাতৰ জোৰ ৰখাৰ কিছুমান ব্যায়াম কৰিব পাৰোঁ। যেনেকৈ আমি এনেকৈ ভাঁজ কৰি তেখেতক ঠেলিব দিম, ঠিক আছে, তললৈ ঠেলিব দিম। এইবিলাক সৰু সুৰা কিছুমান ব্যায়াম কৰিব লাগিব, তেখেতক কৰাব দিব লাগিব আৰু তেখেতে নিজেও কৰিব। এনেকুৱা সৰু সুৰা ব্যায়াম আছে। আৰু ঠিক সেনেকৈ যেতিয়া আপোনাৰ ভৰিখন বেয়া হৈ যায়, ভৰিখনো পেৰালাইজ হৈ যায়, তেতিয়া কি কৰিব লাগিব আমি, আৰু পেৰালাইজ হ'লে আৰু এটা প্ৰব্লেম হয়, তেখেতৰ কঁকালৰ জোৰটো কমি যায়। গতিকে কঁকালৰ জোৰটো আনিবৰ কাৰণে আমি কঁকাল উঠোৱা কিছুমান ব্যায়াম কৰিব লাগিব। কঁকালটো এনেকৈ উঠোৱা কিছুমান সৰু সুৰা ব্যায়াম কৰাব লাগিব, ঠিক আছে। এইবিলাক আপুনি ধৰক 10 বাৰ 20 বাৰ কৰিব লাগে দিনত। তাৰ বাহিৰে এইবিলাক সৰু সুৰা কিছুমান যেনেকৈ ভৰিখন চিধা দাঙি পেলাই তেখেতক তলত ঠেলিব দিয়া, এইবিলাক সৰু সুৰা কিছুমান ব্যায়াম কৰিব দিব লাগিব। তাৰপিছত এনেকৈ আগলৈ ঠেলিব দিয়া, আগলৈ প্ৰেছাৰ দিয়া, এইবিলাক কিবা কিবি আমি সৰু সুৰা ব্যায়াম তেখেতক কৰিব দিব লাগিব। তাৰ বাহিৰেও আমাৰ ইয়াতে বিভিন্ন ধৰণৰ মেচিন আছে, সেই মেচিনেৰে আমি পেৰালাইচিছ পেচেণ্টক কৰা হয়। যেনেকৈ এইটো হৈছে ট্ৰেডমিল। ইয়াতে কি হয়, ইয়াতে পেচেণ্টক এনেকৈ খোজ কৰাব দিয়া হয়। এনেকৈ খোজ কাঢ়িলে কি হয়, যিখিনি ভৰিত আপোনাৰ তলত যিখিনি ভৰিত চেঞ্চ কমি গৈছে বা জোৰ নোহোৱা হৈছে, সেইখিনি অংশত আপোনাৰ জোৰটো আহি যায়। তো এইখন হৈছে ট্ৰেডমিল। ইয়াতে পেচেণ্টক মানে তলৰ লোৱাৰ লিম্বছৰ জোৰৰ কাৰণে কৰোৱা হয়। তাৰ বাহিৰে আমাৰ ইয়াতে আছে চাইক্লিং। ইয়াতো কিছুমান পেচেণ্ট এনেকৈ কৰিব দিব লাগে, বিভিন্ন ধৰণৰ এনেকৈ চাইক্লিঙৰ এক্সাৰচাইজ কিছুমান কৰিব দিব লাগে, ঠিক আছে। এইবিলাক দি তেখেতৰ ভৰিৰ জোৰ আহে, ভৰিৰ জোৰৰ কাৰণে কৰিব লাগে এইবিলাক, ঠিক আছে। তাৰপিছত আমাৰ কিছুমান এইখনো আছে, এখন আপোনাৰ আঁঠুৰ জোৰৰ কাৰণে কৰোৱা কিছুমান হেৰি হয়। ইয়াতে কি হয়, এনেকৈ বহি ল'ব লাগে, বহি পেলাই যিখন ভৰি আপোনাৰ পেৰালাইজ হৈছে, সেই পেৰালাইজ হোৱা ভৰিখন ইয়াতে দি পেলাই লাহে লাহে তেখেতক এনেকৈ উঠাব দিব লাগে। এনেকৈ কি হয়, তেখেতৰ আঁঠুৰ জোৰটো আহিব, আৰু আঁঠুৰ ওপৰত যিখিনি মাংস আছে সেইখিনিতো জোৰ আহিব, লগতে কঁকালৰ জোৰটো আহে, ঠিক আছে। এইটো কৰিব লাগিব। তাৰ বাহিৰে এইখন হৈছে আমাৰ টিল টেবুল বুলি কয় এইখন। ইয়াতে কি হয়, এইখন বিচনাখন এনেকৈ হেৰি কৰিব পাৰি। এইখন মই আপোনাক উঠাই পেলাই দেখাই দি আছোঁ। এখন বিচনা হয়, ইয়াতে পেৰালাইচিছ পেচেণ্টক শুৱাই ল'ব লাগিব। শুৱাই লৈ পেলাই বিচনাখন এনেকৈ লাহে লাহে উঠাব লাগে। উঠালে কি হয়, যিবিলাক পেচেণ্টে খোজ কাঢ়িব নোৱাৰে বা থিয় হ'ব নোৱাৰে, সিহঁতে এইখনত মানে উঠাই পেলাই কৰালে তেখেতৰ বডিৰ মবিলিটিটো আহিব, বডিৰ মুভমেণ্টটো তেখেতৰ ভাল হ'ব, মাচল ষ্টিফনেছ হৈ আছে, মাচল ষ্টিফনেছবিলাকো ভাল হ'ব, আৰু বহুত ধৰণৰ তেখেতৰ মেণ্টেলি আৰু চাইক'লজিকেলি বহুতখিনি তেখেতে মানে আৰাম পাব। তাৰ বাহিৰে এইখন হৈছে আমাৰ হাতৰ কাৰণে কৰোৱা হেৰি টেবুল। ইয়াতে কিছুমান ধৰণৰ ইনষ্ট্ৰুমেণ্ট আছে, বিভিন্ন ধৰণৰ। ইয়াতে যিবিলাক হাতৰ আঙুলিবিলাকৰ জোৰ নাথাকে বা আঙুলিবিলাক ভাঁজ কৰিব নোৱাৰে, সিহঁতৰ কাৰণে এইখন টেবুল বহুত ভাল হয়। ইয়াত মানে বিভিন্ন ধৰণৰ এইবিলাক ইকুইপমেণ্টছ আছে, এইবিলাক তেখেতে হাতৰ এনেকৈ এক্সাৰচাইজ কিছুমান কৰিব পাৰে। তাৰ কাৰণে যিবিলাক মানুহে হাতৰ কাম নকৰে, সিহঁতে আঙুলিবিলাকৰ কাৰণে বা হাতৰ জোৰৰ কাৰণে এইখন টেবুল বহুত ভাল, ঠিক আছে। এইবিলাক বিভিন্ন ধৰণৰ মেচিন আছে আমাৰ এইটো ব্লকত, যিবিলাক চব ষ্ট্ৰ'ক পেচেণ্টৰ কাৰণে কৰোৱা হয়। আৰু এইবিলাক কৰিলে পেচেণ্ট সম্পূৰ্ণভাৱে নহ'লেও 70-80% পেচেণ্ট ষ্ট্ৰ'ক পেচেণ্ট আমাৰ ইয়াতে ভাল হৈ গৈছে।